মই শিক্ষামন্ত্ৰী হোৱাৰ পাছতে মই বিভিন্ন ৰিচাৰ্চ কৰিব লগা হৈছিল ডিপাৰ্টমেণ্টটো বহু ধৰণৰ এতিয়াও কৰি আছো কিছুমান বিশাল ডিপাৰ্টমেণ্ট বুজিব নোৱাৰা ডিপাৰ্টমেণ্ট অজস্ৰ সমস্যা 5000 হাইকোৰ্টৰ কেছ এটোৱে হল শিক্ষা ডিপাৰ্টমেণ্ট তো ইয়াৰ বহুত কথা মই লাহে লাহে মই মানে বুজিবৰ কাৰণে চেষ্টা কৰিছিলো তেতিয়া এটা পৰিসংখ্যা আহিছিল পৰিসংখ্যাটো হল অসমত মাত্ৰ 14% ছাত্ৰ ছাত্ৰীয়ে সায়েন্স ষ্ট্ৰীমত বা কলেজত সায়েন্সত তেওঁলোকে এডমিশন লয় মেজৰিটি আৰ্টছত যায় সেই পৰিসংখ্যাতে এটো পাইছিলো যে বিহাৰ তাত 42% ষ্টুডেন্টছে সায়েন্স পঢ়ে ইয়াত মই বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতি থাকোতে প্ৰত্যেক এটা লাৰ্জ নাম্বাৰ অফ ষ্টুডেন্টৰ পৰা মই এটা ৰেসপন্স পাইছো মেট্ৰিকটো পাছ কৰি দিব পাৰিলে পাছ কৰিলেই শেষ খেলা উদ্ধাৰ বুলি কয় মেট্ৰিক পাছ কৰিলে উদ্ধাৰ কিয় উদ্ধাৰ স্যাৰ মেথছৰ নাথাকে মেথছটোক চিৰবিদায় বিজ্ঞানক চিৰবিদায় তাৰ পাছত 70% ষ্টুডেন্টে আৰ্টছ পঢ়ে কিয় তাত অংক নাই তাত বিজ্ঞান নাই এতিয়া এই ছাত্ৰ ছাত্ৰীসকলে অংক আৰু বিজ্ঞানক ইমান ভয় কিয় কৰে ঘৰত মাক বাপেকে বুজাই দিব নোৱাৰে স্কুলত শিক্ষকে বুজাই দিব নোৱাৰে ইন্টাৰেষ্টিং নহয় মানে এটো এটা সম্পূৰ্ণ বুজিব নোৱাৰা বিষয় সেই কাৰণে তাৰ পৰা মুক্তি বিচাৰে আৰু যে মেট্ৰিকটো পাছ কৰিলে মুক্তি এতিয়া আপোনালোকৰ দায়িত্ব আমি পৰ্যায়ক্ৰমে আইআইটি গুৱাহাটী তেজপুৰ ইউনিভাৰ্সিটি ডিব্ৰুগড় ইউনিভাৰ্সিটি এই তিনি ঠাইত আমি বিজ্ঞান আৰু গণিতৰ শিক্ষকসকলৰ কাৰণে আৱাসিক প্ৰশিক্ষণ কৰি আছো এতিয়া আমি সিবিএসইৰ যি টিচাৰ মেনুৱেল আছে সেই মেনুৱেলখন আমি আপোনালোকৰ জৰিয়তে শিক্ষকসকলক শিকাব বিচাৰিছো সো অংক বিজ্ঞানত সৰকাৰখনৰ আমাৰ প্ৰচেষ্টাটো থাকিব যাতে শিক্ষকসকলৰ আমি ক্যাপাসিটি বিল্ডিং কৰিব পাৰো অংকটো যাতে ভয় খাব লগা এটা বিষয় নহয় তাৰ কাৰণে বেলেগ বেলেগ পদ্ধতি লব এই বছৰ আমি পাইলট প্ৰজেক্ট আৰম্ভ কৰিছো বৈদিক মেথছ শিকোৱাৰ কাৰণে এই বছৰতে পাইলট প্ৰজেক্ট আৰম্ভ হ'ব ক্লাছ 1ত আবাকাছ শিকোৱাৰ কাৰণে যাতে মেথছটো আমি অংকক আমি সিম্পলিফাই কৰিব পাৰো ইয়াক আমি গেমিফাই কৰিব পাৰো আৰু হেতু কৰাৰ কাৰণে আপোনালোকে ব্যৱস্থা ল'ব আপোনালোক শিক্ষক সেইকাৰণে আপোনালোক সেৱাৰ চেয়াৰম্যান ডাঙৰীয়া আছে তথ্য এটা দি দিও মেট্ৰিকত কোনটো বিষয়ত আটাইতকৈ বেছি ল'ৰা ছোৱালী ফেল কৰে অংক অসমীয়া এমএল হাইয়েষ্ট মাতৃভাষাতে আটাইতকৈ বেছি ল'ৰা ছোৱালী ফেল কৰে হেতুৰো শুধৰণি কৰাৰ ব্যৱস্থা আমি কৰি আছো সো আমি ভাৰতবৰ্ষৰ শৈক্ষিক উত্তৰণৰ এটা যুগ সন্ধিখনত আমি শিক্ষক হিচাপে সেৱা আগবঢ়োৱাৰ সুযোগ পাইছো গতিকে আমাৰ ৰুলটো খুব ক্ৰিটিকেল অতি গুৰুত্বপূৰ্ণ ৰুল এটা আমি পালন কৰিম আৰু হেতু আপোনালোক সকলোৱে নিষ্ঠা সহকাৰে পালন কৰিব বুলি মই আশা ৰাখিছো পালন কৰিবলৈ মোৰ ফালৰ পৰা আহ্বান জনাইছো হেকত পুনৰবাৰ অসম বিজ্ঞান সমিতি আমাৰ একাডেমিক কাউন্সিল সেবা ৰয়েল গ্লোবেল ইউনিভাৰ্সিটি সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰি জিলাসমূহত ফলপ্ৰসূ প্ৰশিক্ষণ হ'ব হেতুকে আশা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ